কিমান নম্বৰ চিট 43 46 তো গাইজ আমি বৰ্তমান এতিয়া চিলাপথাৰৰ পৰা ভিডিঅ'টো আজি ৰাতিহে মানে ষ্টাৰ্ট কৰিলোঁ বাকী দেখিছে আজি চিলাপথাৰৰ পূজাৰ কিছুমান মানে ধৰ পৰিৱেশ এতিয়া চিলাপথাৰ টাউনত আছোঁ কি কয় এইটো ষ্টেচনত মই চিলাপথাৰ ষ্টেচনত আছোঁ আজি হঠাৎকৈ প্লান হৈ গ'ল আমাৰ মানে ঘৰত যাবলৈ এতিয়া মই ঘৰত টিকেটো কাটিলোঁ ঘৰত টিকেট এতিয়া চিলাপথাৰ পূজাৰ পৰিৱেশটো চাওক এতিয়া মই গৈ দেখাই আছোঁ আপোনালোকক কি কয় এইটো মেঘালয়ৰ পূজাৰ পৰিস্থিতিটো কেনেকুৱা বৰ্তমান ৰাতি হৈ গ'ল এইটো কি হবে যি নহওক এতিয়া আমাৰ ট্ৰেইনটো আহিব 9টা 10ত 10 11 12 10 যি হওক আধা ঘণ্টা 9:30 মান বজাত আহিব বাকী টিকেট খাবলৈ গৈ আছোঁ আমি ৰাতি একো দেখি পোৱা নাই বুলি লাইটটো জ্বলাইছোঁ আৰু বাকী গাইজ আমাৰ এতিয়া বৰ্তমান ট্ৰেইনটো অহা নাই আৰু আধা ঘণ্টা টাইম আছে আধা ঘণ্টা 40 মিনিটমান আছে মই বৰ্তমান চিলাপথাৰ টাউন ষ্টেচনত আহি পালোহি এয়া দেখিছেনে নাই চিলাপথাৰ ৱেলকাম টু চিলাপথাৰ বাকী মই আজি চিলাপথাৰ এৰি গৈ আছোঁ কাৰণ ইয়াত আমাৰ ডিউটিও 4 দিন 3 দিনমান ছুটি হ'ব চন্দনক লৈ গৈ আছোঁ আমাৰ আজি ছোৱালী পঠাই দিবলৈ আমাৰ গাঁৱৰ ছোৱালী যি নহওক বাকী কি কয় এইটো আজি ঘূৰিলোঁ চিলাপথাৰ টাউনখন ঘূৰিলোঁ টাউন তাৰপিছত মন্দিৰ যিখিনি পূজা য'ত মানে পাতিছে আৰু ফুৰিলোঁ দেখিলোঁ এতিয়া যাব লাগে নিজৰ এৰিয়াত নিজৰ জেগাত তাতো চাব লাগে অলপ কি হয় এনেতো মই সোমাব নোৱাৰোঁ টাউনত কি কয় এইটো মন্দিৰত কেলৈ সোমাব নোৱাৰোঁ সেইটো আপোনালোকে গম পাব নে নাজানো মই এতিয়া বৰ্তমান পিছত কৰি আছোঁ যেতিয়া ঘৰত পাওঁ মই বাকী এতিয়া ট্ৰেইনখন আহক আহি টিকেট হৈ গ'ল কনফাৰ্ম আমাৰ আৰু হোৱাৰ পিছত এতিয়া ট্ৰেইনটো আহে বাকী ৰাতিটো হৈ গ'ল এতিয়া বৰ্তমান 8:30 8:40 50 কিবা এটা হৈ গ'ল আৰু বাকী চিলাপথাৰৰ পূজাটো দেখিছে চাগে ৰাস্তা পুৰা খালী ৰাতিপুৱা দোকানবোৰ খোলা নাই সেইকাৰণে মানুহ নাই তো ৰাইজ আমি বৰ্তমান কৃষ্ণাই আহি পালোহি টাইম বাজিলে আপোনাৰ 12:15-20 হ'ল বাকী আৰু যাবলৈ আছেই খৰি ধৰা এতিয়া ইয়াৰ পৰা টমটম ধৰিব লাগিব টমটম লৈহে আমি মন্দিৰ যাব লাগিব বাকী এতিয়া টমটম নাইচোন ইয়াত কেলা কি হ'ব আয়েশানাথ এই উপকারখিনি কৰিব জমিদার যিকোনো গান আজি বিশ্ব দৰবাৰত আহি পাইছে আমাৰ অসমৰ এজন পৰমভক্ত অসমীয়াত এটা কথা আছে হিয়াৰ আগতো মানে অতি তো আমি এতিয়া বৰ্তমান বাকেনাং গৈ আছোঁ চন্দনক লৈ এনে এক পাক ঘূৰি আহিবলৈ কাৰণ কালি লাষ্ট শেষ দিন পূজাৰ কালি আমি যাবলৈও নোৱাৰিম আকৌ সময়ো নিমিলিব বাকী কালি যোৱাটো অসম্ভৱ আৰু বাকী আজি ভিডিঅ'টো মন্দিৰখিনি অলপ দেখুৱাই দিওঁ মন্দিৰখিনি কেনেকুৱা পূজা কেনেকুৱা চলে বুলি তাৰপিছত কি হয় চাই লওঁ আৰু এতিয়া পূজাটো আমাৰ ইয়াৰ মানে পূজাটো মই ভাল হ'ব বুলি দেখুৱাম বুলি আহিলোঁ বাকী পূজাটো আমাৰ ইয়াত ভাল হ'ব বুলি আহিলোঁ দেখুৱাম বুলি কিবা এটা কিন্তু আজিকালি কি হৈ গৈ আছে মানে আমাৰ ইয়াত পূজাটো মানে আগত ভাল আছিলে মানে এতিয়া কি হৈ গ'ল পূজাটো লাহে ডাউন গৈ পৰি আছে কিবা মানে ইমান ডেক'ৰেশ্যনো কৰা নাই আৰু জানো কেলে কৰা নাই এতিয়া সিহঁতৰ মানি বহাইটো মিলা নাই নে কি নাই এতিয়া গম নাপাওঁ মুঠতে ডেক'ৰেশ্যনটো ইমান নাই মুঠতে আৰু
দেখাবলৈ কিবা এটা লাজ লাগিছে, হ'লেও এতিয়া কি কৰিব উপায় নাই। দেখুৱাব আহিছোঁ যেতিয়া দেখুৱাই যাব লাগিব। তাৰপিছত আমি কালি লাষ্ট দিন, কালি লাষ্ট শেষ পূজা কালি। বাকী কালিৰ ব্লগটো এক্সট্ৰা হ'ব, সেইটো পিছত দেখুৱাম মই আৰু আপলোড দি দিম। বাকী আজিৰ এইটো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। বাকী লগ পাম আকৌ এটা নতুন ব্লগত ডাইৰেক্ট ধেমাজিত চিলাপথাৰত। আৰু ডিউটিও হ'ব বা আমাৰ হ'লে কি কৰিম আৰু উপায় নাই। এদিনটো দিনটো গাড়ীটো ৰখিব বহিব থাকে, কি হয় টাইমটো এডজাষ্ট হ'লেতো হ'ল ভাল কথা, নহ'লেতো উপায় নাই আৰু।